নমস্কাৰ গাইজ, কি খবৰ? আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি পনীৰ বনাবলৈ ৰেডি হৈ গ'লোঁ আৰু এইফালে চাহ যোগাৰ কৰিছোঁ কাৰণ বাহিৰত আজি জুই জ্বলাইছোঁ আৰু এয়া কুকাৰটো ঠানি লৈছোঁ মিঠাতেল কাৰণ ছাই নালাগিবলৈ। আৰু এয়া ৰেডি হৈ গ'ল। অলৰেডি মই চাহো বনাইছোঁ, এইফালে ভাতো বনাই আছোঁ আৰু এয়া চাহ ৰেডি। উখোৱা চাউলৰ ভাত বনাইছোঁ দেই আজি, আৰু এইটো মোৰ ভাইটি হয়। আৰু এয়া কেৰাহীতে পনীৰ ফ্ৰাই কৰিছোঁ। আৰু কোনোবা যদি নতুনকৈ আহিছা প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা আৰু এটা কমেণ্ট কৰিবা। আৰু একেখন কেৰাহীতে দাইল মই অলৰেডি পাতিয়ে দিলোঁ, অলৰেডি দাইল হ'বই মোৰ। আৰু আপোনালোকে ভিডিঅ'টো নিশ্চয় চাই থাকা। আজি মই বনাবলৈ পনীৰ ব্যৱহাৰ কৰিম যিহেতু, সেইকাৰণে দাইলত দিছোঁ আলু আৰু কণী। সেয়া দাইল হৈ গ'ল দেখিছা। আৰু নহৰু, আদা, পিঁয়াজ যোগাৰ কৰা আছে যিহেতু এয়া তেলত দিয়া হৈ গ'ল। আৰু এয়া আলু দেখিছা নহয়, আলু পিটিকি নিলোঁ আৰু এয়া হৈ গ'ল নিমখ, হালধি, মছলা দিয়া হৈছে। আজি আচলতে মই মছলা ব্যৱহাৰ কৰিছোঁ দেই। আৰু ইয়াত এই পানীখিনি দিম যে এইখিনি পনীৰ পানী। আজি ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা।